Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকি ইউটিউব চেনেলত এনটিপিসি ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশন আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এই ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.ntpc.co.in সাৰ্চ কৰিলে এনটিপিসিৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এটা সব অফিশিয়াল যেটো নোটিফিকেশন আছে তার ডিটেইলস কিনি মই আপোনাক প্রোভাইড কৰি দিম। এনটিপিসি ইঞ্জিনিয়াৰ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আছে নোটিফিকেশন আৰু তাৰ কমপ্লিট ডিটেইলস মই আপোনাক সিস্টেমেটিক এই ভিডিঅ'ত প্রোভাইড কৰিম। এই ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেন্ট ওভাৰভিউ, ভ্যাকেন্সি ডিটেইলস কিনি চেক কৰিব পাৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া, সিলেকশন প্ৰসেস, এপ্লাই কৰোতে আপুনি কিমান এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব, কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ বেসিক ডিটেইলস, লগতে আপোনাৰ কেতিয়া পৰা ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, and important link in code apuni keneke pabo hekini details moi apanak etu video provide korim. It is of requirement overview kini organization NTPC limited ra aise requirement kini post name di ase engineer or karone ase post total apunar vacancy ase 10 vacancy karone apuni apply koribo paribo. Job location to across India hobo apunar application jeto mode hoy apuni online et koribo lagibo. Official website ot apuni visit koribo pare jikono browser ot jai kine jodi apuni search kore www.ntpc.co.in search korile এনটিপিসিৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। ভ্যাকেন্সি ডিটেইলস কিনে চাই লওক, যত আপোনাৰ ইঞ্জিনিয়াৰ পোষ্টৰ কাৰণে আছে ভ্যাকেন্সি, যত আপোনাৰ নাম্বাৰ অফ ভ্যাকেন্সি আছে 10 পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি, যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ফুল টাইম ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক এণ্ড ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা যদি ইঞ্জিনিয়াৰিংৰ আপুনি কোনো ধৰণৰ ডিপ্লোমা কমপ্লিট কৰিছে ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্সিটি অর ইনস্টিটিউশনৰ পৰা তেতিয়াহ'লে আপুনি পোষ্ট কিনে কাৰণে এলিজিবল হ'ব। লগতে চাওক এজ লিমিট বিচাৰিছে ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস আছে এণ্ড ৰিজাৰ্ভেশন ক্যাটাগৰী হিচাপত আপোনাৰ এপ্লিকেবল হ'ব। এতিয়া চাওক সিলেকশন প্ৰসেস কিনি, তো সিলেকশন প্ৰসেসত আপুনি অনলাইন টেষ্ট অবলিক ৰিটেন এক্সাম দি আছে, যিকোনো এটা প্ৰসেস আপুনি কমপ্লিট কৰিব লাগিব। নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব, নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন, 3 স্টেপত আপোনাৰ সিলেকশন প্ৰসেস কিনি কমপ্লিট হ'ব। এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট কিনি ক্যাটাগৰী ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 300 পেমেন্ট কৰিব লাগিব। যদি আপুনি এসসি এসটি পিডব্লিউডি এক্স সাৰ্ভিসমেন বা ফিমেল ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। পেমেন্ট যেটো মোড হয় আপুনি অনলাইন কৰিব লাগিব, নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট কিনি আপুনি কমপ্লিট কৰিব পাৰিব। এতিয়া চাওক হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব। স্টেপ কিনি চাই লওক। প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিশিয়াল ওয়েবসাইটৰ যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, নহলে আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.ntpc.co.in সাৰ্চ কৰিলে আপুনি এনটিপিসিৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। তাতে আপুনি যাব লাগিব যেটো কেৰিয়াৰ সেকশন আছে তাতে ভিজিট কৰিব আৰু তাতে যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে ইঞ্জিনিয়াৰ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু এপ্লাই বাটনত ক্লিক কৰি এপ্লাই যেটো অনলাইন দি আছে তাতে ক্লিক হেয়াৰত ক্লিক কৰিব, কৰি কিনে প্ৰথমতে আপুনি ৰেজিষ্টাৰ কৰিব। নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব, ৰিকুৱাৰমেন্ট ডিটেইলস কিনি ফিল আপ কৰি কিনে আপলোড কৰিব লাগিব আপুনি ৰিকুৱাৰমেন্ট ডকুমেন্টস কিনি। নেক্সট আপুনি যেটো এপ্লিকেশন ফি দি আছে এখিনি পেমেন্ট আপুনি অনলাইনত কমপ্লিট কৰিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব। এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি ডাউনলোড ৰাখিব, লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব। ইম্পৰ্টেন্ট ডেটস কিনি চাই লওক। এপ্লাই যেটো অলৰেডি স্টাৰ্ট হৈছে 11 জুন 2025 ৰ পৰা অলৰেডি অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 25 জুন 2025 লৈকে। তো 25 যদি লাষ্ট ডেট তাৰ আগতে আপুনি এপ্লাই কৰিব ট্ৰাই কৰিব যদি আপুনি ইন্টাৰেস্টেড হয়। এটা সব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে আপুনি চেক কৰিব পাৰিব। এণ্ড এপ্লাই প্ৰসেসখিনি মই অলৰেডি বেসিক আপোনাক প্ৰভাইড কৰি দিছো, এইখিনি স্টেপত আপুনি কৰিব লাগিব। এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো।